नमस्कार मरমৰ ছাত্ৰ ছাত্ৰীসকল অলৰেডি আমি 10ম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ দুটা ক্লাছ সমাপ্ত কৰিছো। আজি আমি তৃতীয় ক্লাছলৈ আগবাঢ়ি আহিছো। তৃতীয় ক্লাছ পাৰ্ট 3। এতিয়া আমি পাৰ্ট 3 আজি আমি শিকিম মুদ্ৰাৰ কাৰ্যাৱলী। যোৱা ক্লাছত আমি আলোচনা কৰিছিলো মুদ্ৰাৰ বৈশিষ্ট্য। আজি আমি আলোচনা কৰিম মুদ্ৰাৰ কিছুমান কাৰ্যাৱলী। মুদ্ৰাৰ কিছু কাৰ্যাৱলী মানে কি মুদ্ৰাই কেনেকুৱা কাম সম্পাদন কৰে, কি কাৰ্য মুদ্ৰাৰ দ্বাৰা আমি কৰিব পাৰো, সেইখিনি বিষয়েহে আজিৰ ক্লাছত আমি আলোচনা কৰিম। মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ কি মুদ্ৰাৰ কাৰ্যাৱলী যেটো আছে সেই কাৰ্যাৱলীৰ বিষয়ে আমি আজি আলোচনা কৰিম। এতিয়া আমি প্ৰথমতে আহো ছাত্ৰ ছাত্ৰীসকল। প্ৰথম যেটো আছে আমাৰ কাৰ্যাৱলী হেতু হল মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম। মুদ্ৰা কি কোৱা হৈছে বিনিময়ৰ মাধ্যম। অলৰেডি আগৰ ক্লাছত আমি কি বিনিময়ৰ মাধ্যমৰ বিষয়ে আমি অলৰেডি জানি আহিছো। এতিয়া বিনিময়ৰ মাধ্যমলৈ আকৌ আমি অলপ পুনৰ আলোচনা কৰো। বিনিময় মাধ্যম মানে কি এবিধ সামগ্ৰী হলনি আন এবিধ সামগ্ৰী গ্ৰহণ কৰা। এবিধ সামগ্ৰীৰ হলনি আন এবিধ সামগ্ৰী গ্ৰহণ কৰাটোই আছিল আমাৰ কি বিনিময় মাধ্যম বা বিনিময় প্ৰথা। ধৰি লৈছো এইটো ধান আৰু এইটো ধৰি লৈছো কুঁহিয়াৰ। ধান আৰু কুঁহিয়াৰ এইটো এ ব্যক্তি আৰু এইটো কি বি ব্যক্তি ধৰি লৈছো আমি দুজন ব্যক্তি। এ ব্যক্তিয়ে যদি বিৰ পৰা কুঁহিয়াৰ গ্ৰহণ কৰে, বিয়ে কি কৰিব এৰ পৰা ধান গ্ৰহণ কৰিব। সেইটোৱে আছিল আমাৰ কি বিনিময়। আৰু বিনিময় প্ৰথাটো যেটো আছিল সেইটো আছিল প্ৰত্যক্ষ বিনিময়। সেইটো আছিল প্ৰত্যক্ষ বিনিময়। তাৰ মানে সামগ্ৰীৰ হলনি কি সামগ্ৰী গ্ৰহণ কৰা। ঠিক ইয়াতে কোৱা হৈছে যে আমাৰ যেটো বৰ্তমান মুদ্ৰা প্ৰচলন হৈ আছে এই মুদ্ৰা কি বিনিময়ৰ মাধ্যম হিচাপে কাৰ্য সম্পাদন কৰে বুলি কোৱা হৈছে। এতিয়া বিনিময়ৰ মাধ্যম মানে কি বিনিময় আমি বুজি পালো যে এবিধ সামগ্ৰী হলনি আন এবিধ সামগ্ৰী গ্ৰহণ কৰা হল বিনিময়। এতিয়া আমাৰ মুদ্ৰাটো কি এই বিনিময়ৰ মাধ্যমটো কি আছিল প্ৰত্যক্ষ বিনিময়ৰ মাধ্যম আছিল। আৰু এই মুদ্ৰা যেটো আছিল এই মুদ্ৰাটো কি প্ৰত্যক্ষ বিনিময় হ'ব পাৰে বা পৰোক্ষ বিনিময় হ'ব পাৰে। তাৰ মানে বিনিময় পথাত সামগ্ৰীৰ হলনি কি কৰিছিলো আমি প্ৰত্যক্ষ বিনিময় কৰিছিলো। মুদ্ৰা ব্যৱস্থাৰ সামগ্ৰীৰ পৰিৱৰ্তে সামগ্ৰীৰ পৰোক্ষ বা প্ৰত্যক্ষ বিনিময় হ'ব পাৰে। এতিয়া ধৰি লৈছো মোৰ হাতত 500 টকা আছে। এই 500 টকাৰ হলনি যদি মই 500 টকাৰ কিতাপ কিনো, সাপোজ কিতাপ কিনিলো 500 টকাৰ কিতাপ কিনিলো। 500 টকা আছিল গতিকে 500 টকাৰ মই কি কিনিলো কিতাপ কিনিলো। এইটো হ'ব কি প্ৰত্যক্ষ বিনিময়। এইটো হ'ব আমাৰ কি প্ৰত্যক্ষ বিনিময় যে টকাটো কি কিতাপলৈ হলনি হল। টকাটো কি কিতাপ টকাৰ দ্বাৰা আমি কি কৰিলো কিতাপ বিনিময় কৰিলো। গতিকে এইটো হ'ব আমাৰ কি প্ৰত্যক্ষ বিনিময়। এতিয়া সাপোজ ধৰি লৈছো আমাৰ পৰোক্ষ বিনিময় কোনটো হ'ব। পৰোক্ষ বিনিময় হ'ব সাপোজ মই বজাৰত ধান বিক্ৰী কৰিছো। আৰু এই ধান বিক্ৰী কৰি মই কিবা এটা মুনাফা পাইছো বা কিবা এটা টকা পাইছো। ধৰি লৈছো আমি 1000 টকা। এই 1000 টকাৰে আমি আকৌ আন এবিধ সামগ্ৰী ক্ৰয় কৰিব লাগে। সেইটো ধৰি লৈছো আমি কুঁহিয়াৰ। এতিয়া এই ধানৰ হলনি কি কৰিলো আমি কুঁহিয়াৰ গ্ৰহণ কৰিলো। বজাৰত কি কৰিব লাগিব প্ৰথমতে ধানখিনি বিক্ৰী কৰিব লাগিব। তাৰ মানে ধানখিনি মুদ্ৰালৈ হলনি কৰিব লাগিব। আৰু সেই মুদ্ৰা যিখিনি হ'ব সেই মুদ্ৰাৰে কি কুঁহিয়াৰ ক্ৰয় কৰিব লাগিব। যদি ধানৰ হলনি যদি আমি কুঁহিয়াৰ গ্ৰহণ কৰো সেইটো কি হৈ যাব আমাৰ এই বিনিময় পথাত গুচি যাব। আৰু সেইটো হ'ব কি প্ৰত্যক্ষ বিনিময়। কিন্তু আমি ইয়াতে কি কৰিছো ধানৰ হলনি কি আমি মুদ্ৰা বা মুনাফা অৰ্জন কৰিছো আৰু সেইখিনিৰে আকৌ কি কৰিছো কুঁহিয়াৰ গ্ৰহণ কৰিছো। এইটোৱে হ'ব কি বিনিময়। বিনিময়ৰ মাধ্যম বা পৰোক্ষ বিনিময় মাধ্যম। এতিয়া মুদ্ৰাৰ এনেকুৱা কাৰ্যাৱলী হ'ব লাগিব, এনেকুৱা কাৰ্য সম্পাদন কৰিব লাগিব যে মুদ্ৰা এটাই যিকোনো সামগ্ৰী আমি কি কৰিব লাগিব বিনিময় কৰিব পৰা হ'ব লাগিব। যিকোনো ধৰণৰ সামগ্ৰী মই এটা কলমে কিনো, এটা মোবাইলে কিনো, এখন গাড়ীয়ে কিনো, 1 বিঘা মাটিয়ে কিনো, যিকোনো সামগ্ৰী কি এই মুদ্ৰাৰ দ্বাৰা ক্ৰয় কৰিব পৰা হ'ব লাগিব। মুদ্ৰাটো হ'ব লাগিব কি একমাত্ৰ বিনিময়ৰ মাধ্যম হিচাপে কাৰ্য সম্পাদন কৰিব লাগিব। এতিয়া যি মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে কাৰ্য সম্পাদন কৰিব নোৱাৰে, ধৰি লৈছো মই বজাৰত এটা কলম কিনিবলৈ যাম আৰু মই এখন টকা 5 টকাৰ কলম কিনিবলৈ গৈছো। মই 5 টকা এটা দিলো
5 টকা 5 টকাটো দিয়াৰ লগে লগে যদি 5 টকা যদি কলম যদি মই বিনিময় কৰিব নোৱাৰো আৰু সেই 5 টকা যদি চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত নহয় তেনেহলে সেইটো কেতিয়াও কি হ'ব নোৱাৰে মুদ্ৰা হ'ব নোৱাৰে ধৰি লৈছো আমাৰ অসমত কি মোটামুটি 2-3 বছৰ মান আগত কি ভুটানৰ 5 টকা আমাৰ কি প্ৰচলন আছিল ভুটানৰ 5 টকা কি আমাৰ ইয়াতে কি প্ৰচলন আছিল আৰু সেই 5 টকা সলনি কি দিছিল এটা কলম দিছিল কিন্তু এতিয়া যদি দোকানত যায় যদি 5 টকা হেতু দিও হেতু কি গ্ৰহণ নকৰে কাৰণ হেতু কি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা কি হেতু ৰিজেক্ট কৰা হৈছে যে বেলেগ দেশৰ মুদ্ৰা আমাৰ দেশত কি প্ৰচলন নহব গতিকে এই যিবোৰ মুদ্ৰাই কি কৰিব নোৱাৰে যিবোৰ মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে কাৰ্য সম্পাদন কৰিব নোৱাৰে সি কেতিয়াও মুদ্ৰা হ'ব নোৱাৰে গতিকে এইটো আছিল আমাৰ কি মুদ্ৰাৰ প্ৰথম কাৰ্যাৱলী যে মুদ্ৰা কি কৰিব লাগিব বিনিময়ৰ মাধ্যম হিচাপে কাৰ্য সম্পাদন কৰিব লাগিব এতিয়া আহিম আমি দ্বিতীয় কাৰ্যাৱলীলৈ মুদ্ৰাই সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰিব লাগিব মুদ্ৰাই কি কৰিব লাগিব সামগ্ৰী কি মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰিব লাগিব এতিয়া এইটো হল আমাৰ দ্বিতীয় কাৰ্যাৱলী আমি জানো সকলো আৰ্থিক বস্তু আমি জানো দুই ধৰণৰ সামগ্ৰী আমি পাও এটা হল কি আৰ্থিক সামগ্ৰী আৰু এটা কি আৰু এক ধৰণৰ সামগ্ৰী হেতু হল মুক্ত বা প্ৰাকৃতিক সামগ্ৰী আমি জানো প্ৰাকৃতিক সামগ্ৰীৰ কোনো ধৰণৰ কি নাই মূল্য নাই প্ৰাকৃতিক সামগ্ৰী বায়ু সূৰ্যৰ পোহৰ বৰষুণৰ পানী এই যিবোৰ সামগ্ৰী আছে এইবোৰ সামগ্ৰী কি প্ৰাকৃতিক সামগ্ৰী এই প্ৰাকৃতিক সামগ্ৰীৰ কি নাই কোনো ধৰণৰ মূল্য নাই তাৰ মানে এইবোৰ আমি গ্ৰহণ কৰিবলৈ হলে কোনো ধৰণৰ মুদ্ৰা প্ৰদান কৰিব নালাগে কোনো ধৰণৰ মূল্য বহন কৰিব নালাগে কিন্তু আমাৰ যিবোৰ আৰ্থিক সামগ্ৰী আছে এই আৰ্থিক সামগ্ৰীবোৰ আমি ক্ৰয় কৰিবলৈ হলে কি আমি ইয়াৰ মূল্য প্ৰদান কৰিব লাগিব গতিকে আমি জানো সকলো আৰ্থিক সামগ্ৰীৰ মূল্য আছে যিবোৰ সামগ্ৰী বজাৰত বিক্ৰী কৰা হয় যিবোৰ সামগ্ৰী বজাৰত বেচা কিনা কৰা হয় সকলোবোৰ সামগ্ৰী কি সেইবোৰ সামগ্ৰী কি নিজা নিজা কি আছে মূল্য আছে আৰু সেই মূল্যবোৰ কি কৰিব পৰা হ'ব লাগিব মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰিব পৰা হ'ব লাগিব তাৰ মানে মুদ্ৰাই হেতুৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰিব লাগিব যেনেকুৱা মই ধৰি লৈছো এটা কলমৰ দাম 5 টকা এটা কণীৰ দাম কণী এটাৰ দাম ধৰি লৈছো 5 টকা বা কিতাপ এটাৰ দাম ধৰি লৈছো 50 টকা বা মোবাইল এটাৰ দাম 5000 টকা এই যিবোৰ সকলো সামগ্ৰী কি আমাৰ যিটো কি মূল্য যিটো নিৰূপণ কৰা হ'ব লাগিব সেই মূল্য যিটো নিৰূপণ কৰা হৈছে সেইটো কি মুদ্ৰাৰ ৰূপত কি কৰিব লাগিব মূল্যটো নিৰূপণ কৰিব পৰা হ'ব লাগিব আৰু এই মুদ্ৰা কি কৰিব লাগিব যিমানবোৰ আৰ্থিক সামগ্ৰী আছে সকলোবোৰ আৰ্থিক সামগ্ৰী কি মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰিব পৰা হ'ব লাগিব যদি কাৰ্য সম্পাদন নকৰে সেইটো কেতিয়াও মুদ্ৰা হ'ব নোৱাৰে গতিকে এইটো হল আমাৰ কি দ্বিতীয়টো মুদ্ৰাৰ কাৰ্যাৱলী এতিয়া আহিম আমি তৃতীয় মুদ্ৰাৰ কাৰ্যাৱলীলৈ তৃতীয় কাৰ্যাৱলীত কোৱা হৈছে মুদ্ৰাই স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰে এই মুদ্ৰা যিটো আছে আমাৰ যিটো মুদ্ৰা হিচাপে স্বীকৃতিপ্ৰাপ্ত হ'ব সেই মুদ্ৰাটো কি হ'ব স্থগিত দেনা পাওনা মানে কি ঋণ তাৰ মানে কোনো এটা সামগ্ৰী ক্ৰয় কৰা হ'ল এই সামগ্ৰী ক্ৰয় কৰাৰ তাৰ মানে লগে লগে পৰিশোধ নকৰা বুলি কোৱা হয় লগে লগে পৰিশোধ নকৰে কি কিছুদিন পিছত সেইটো পৰিশোধ কৰাক কি বুলি কোৱা হয় স্থগিত বুলি কোৱা হয় তাৰ মানে ঋণ বুজি ল'ব লাগিব দেনা পাওনাৰ মানদণ্ড হিচাপে কি কৰে কাৰ্য সম্পাদন কৰে এইটো আমাৰ কি তৃতীয় কাৰ্যাৱলী মুদ্ৰাই কি কৰিব লাগিব স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰিব লাগিব এতিয়া কিছুমান সামগ্ৰী আছে সামগ্ৰীবোৰ ক্ৰয় কৰোতে লগে লগে কি কৰা হয় সকলো টকাখিনি পেমেন্ট কৰা নহয় সকলো মূল্য পেমেন্ট কৰা নহয় সাপোজ 1 বিঘা মাটি কিনা হল 1 বিঘা মাটিৰ দাম ধৰি লৈছো 10 লাখ টকা 1 বিঘা মাটিৰ দাম কি 10 লাখ টকা ধৰি লৈছো ইয়াৰে সাপোজ 5 লাখ টকা পৰিশোধ লগে লগে পৰিশোধ কৰা হল আৰু 5 লাখ টকা কি থাকিব বাকি থাকিব এই 5 লাখ টকা বাকি থাকিব মানে কি এই 5 লাখ টকা যিখিনি থাকিব যে এইখিনি পিছত পৰিশোধ কৰা হ'ব হেতু হ'ব কি স্থগিত দেনা পাওনা হেতু কি হ'ব স্থগিত দেনা পাওনা যে 5 লাখ টকাটো পিছত দিম হেতু কি হ'ব স্থগিত দেনা পাওনা তাৰ মানে লগে লগে পৰিশোধ নকৰা তাৰ পিছত সাপোজ তোমালোকে বা মই 10000 টকা বেংকৰ পৰা
ঋণ লৈছো। ঋণ লোৱা মানে কি? ঋণ ললেতো লগে লগে পৰিশোধ কৰা নহয় যে 1 বছৰৰ কাৰণে লৈছো বা 2 বছৰৰ কাৰণে লৈছো। সাপোজ 1 বছৰৰ কাৰণে কি 10,000 টকা ঋণ লৈছো আৰু এই 1 বছৰ পিছত কি কৰিব লাগিব? এই 10,000 টকা কি কৰিব লাগিব? বেংকক ৰিটাৰ্ণ কৰিব লাগিব। এই যেটো 1 বছৰ সময় গল, এই 1 বছৰত কি আমি এই টকাখিনি পৰিশোধ কৰা নাই, তাৰমানে লগে লগে লৈ যে লগে লগে পৰিশোধ কৰিছে হেতু নহয়, 1 বছৰ পিছতহে দিলো, গতি এইটো কি হ'ব? স্থগিত দেনা পাওনা। গতি স্থগিত দেনা পাওনা বুলিলে আমি কি বুজি পাও? যে লগে লগে পৰিশোধ নকৰা। আৰু এই লগে লগে পৰিশোধ নকৰা এইটো কি হ'ব লাগিব? যে মুদ্ৰাই যে কাৰ্য সম্পাদন কৰিব, যে এই 5 লাখ টকা যে ইয়াতে ৰৈ গল বা 10,000 টকা যে 1 বছৰ পিছত যে পৰিশোধ কৰা হ'ব, এইখিনি কি কৰিব লাগিব? এই মুদ্ৰাই পিছৰ যেটো সময় থাকিব এই সময়ত এইটো মুদ্ৰা হিচাপে কি দিব লাগিব। এইটো কি মুদ্ৰা হিচাপে দিব লাগিব যে 5 লাখ টকাৰ যে মই বেলেগ কোনো সম্পত্তি দিম, বেলেগ কোনো দিম, হেতু নহব। এইটো কি দিব লাগিব? মুদ্ৰাই দিব লাগিব। আৰু এই মুদ্ৰা কি কৰিব লাগিব? যে 5 লাখ টকাৰ যে বাকি ৰল, এই 5 লাখ টকাৰ যেটো কাৰ্য আছে এই কাৰ্যটো কোনে সম্পাদন কৰিব লাগিব? মুদ্ৰাই কৰিব লাগিব। গতিকে সেইকাৰণে এইটো কি মুদ্ৰাৰ আন এটা কাৰ্যাৱলী যে মুদ্ৰাই স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰে। 4 নম্বৰ কাৰ্যাৱলী যেটো আছে হেতু হল মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰে। মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কি কৰে? কাৰ্য সম্পাদন কৰিবলৈ। ভাণ্ডাৰ মানে জমা কৰি ৰখা। মুদ্ৰাই কি মূল্যটো জমা কৰি ৰখাৰ কাৰ্য হিচাপে সম্পাদন কৰিব লাগিব। এতিয়া আমি আগৰ সেই বাৰ্টাৰ সিস্টেমলৈ যাও, বিনিময় পথাত যাও। বিনিময় পথাত সামগ্ৰী এটা আমি কিমান দিন মজুত কৰি ৰাখিব পাৰো? গাখীৰ আমি কিমান দিন হয়তো মজুত কৰি ৰাখিব পাৰো, মাছ, কণী, এইবোৰ আমি কিমান দিন হয়তো 2-3 দিন মান আমি মজুত কৰি ৰাখিব পাৰো। এইবোৰ কি আমি বেছি দিন মজুত কৰিব পৰা হোৱা নাছিলো বিনিময় পথাত। কিন্তু এই গাখীৰৰ যেটো মূল্য হ'ব, এতিয়া আমি আকৌ মুদ্ৰা লৈ এই গাখীৰৰ মূল্য সাপোজ 50 টকা 1 কিলো গাখীৰৰ দাম, বা মাছ 1 কিলোৰ দাম ধৰি লৈছো 100 টকা, কণী 1 ডজনৰ দাম ধৰি লৈছো 200 টকা। এই যিখিনি হল টোটেল কিমান হল? 350 টকা। এই 350 টকা যেটো পাম হেতু আমি কি পাম? মুদ্ৰা পাম। হেতু আমি কি পাম? টকা পাম। আৰু এই মুদ্ৰাটো কি আমি বহুত দিনলৈ কি কৰিব পাৰো? সঞ্চয় কৰি ৰাখিব পাৰো। কিন্তু আমাৰ যেটো বিনিময় পথাত আছে এই বিনিময় পথাত কি আমি এইবোৰ বেছি দিন আমি সঞ্চয় কৰিব পৰা হোৱা নাছিলো। কিন্তু মুদ্ৰাৰ মাধ্যমত কি আমি এইখিনি সঞ্চয় কৰিব পাৰো। আৰু এই যেটো মুদ্ৰা হিচাপে গ্ৰহণ কৰা হ'ব, এই মুদ্ৰাটো কি কৰিব পৰা হ'ব লাগিব? এই মুদ্ৰাটো বহুত দিনলৈ তাৰ মানে কি এইটো সঞ্চয়ৰ ভাণ্ডাৰ হিচাপে কাম কৰিব পৰা হ'ব লাগিব। যদি আমি আম গছৰ পাত এটা মুদ্ৰা হিচাপে গ্ৰহণ কৰো, আম গছৰ পাত, এতিয়া আম গছৰ পাতটো যেতিয়া মুদ্ৰা হিচাপে গ্ৰহণ কৰিম, এইটো কি 1 দিন বা 2 দিন থাকিব, তাৰ পিছত নাইকিয়া হৈ যাব। গতি এইটো আমি কি মূল্যৰ ভাণ্ডাৰ হিচাপে গ্ৰহণ কৰিব নোৱাৰো, এইটো আমি জমা কৰি ৰাখিব নোৱাৰো। বা গাখীৰক যদি আমি মুদ্ৰা হিচাপে গ্ৰহণ কৰো, হেতু আমি কি জমা কৰি ৰাখিব নোৱাৰো। কিন্তু এই মূল্য যেটো এই মুদ্ৰা যেটো আছে এই মুদ্ৰাটো কি কৰিব লাগিব? সকলো সামগ্ৰীৰ মূল্য কি ভাণ্ডাৰ হিচাপে জমা কৰি কাৰ্য সম্পাদন কৰিব লাগিব। আৰু এই মুদ্ৰা ব্যৱস্থাত কি মুদ্ৰা সঞ্চয় কৰি ৰাখিব পাৰি। আৰু সঞ্চিত মুদ্ৰা কি আমি যিখিনি মুদ্ৰা সঞ্চয় কৰি ৰাখিম, এই সঞ্চিত মুদ্ৰা খিনি কি আকৌ আমি কি এক্সপেন্ডিচাৰ আকৌ আমি কি খৰচ কৰিব পাৰিম। প্ৰয়োজন অনুসৰি আকৌ আমি কি খৰচ কৰিব পাৰো। এই অৰ্থত মুদ্ৰা কি সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ বুলি আমি কি ক'ব পাৰো। যে মুদ্ৰাখিনি কি সঞ্চয় কৰি ৰাখিলো, আৰু সঞ্চয় কৰি ৰখাৰ পিছত এই মুদ্ৰাখিনি কি আকৌ আমি কোনো এটা বস্তু বা সামগ্ৰী ক্ৰয় কৰা ব্যৱহাৰ কৰিব পাৰিম। সেইকাৰণে কোৱা হয় মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰে। আৰু এইটো কৰিব পৰা হ'ব লাগিব। আৰু এই যিকেইটা কাৰ্য দিয়া হৈছে এই গোটেইকেইটা কাৰ্য কোনে সম্পাদন কৰিব লাগিব? আমাৰ মুদ্ৰা যেটো আছে এই মুদ্ৰাই কাৰ্যকেইটা সম্পাদন কৰিব পৰা হ'ব লাগিব। আৰু ইয়াৰে আমি কি 4টাহে কাৰ্যাৱলী পালো। ইয়াৰ পিছতো আৰু কিছুমান কাৰ্যাৱলী আছে, সেইবোৰ আমাৰ দৰকাৰ নাই। ইয়াতে আমি প্ৰথম যে দুটা কাৰ্যাৱলী আছে এই প্ৰথম কাৰ্যাৱলী দুটাক আমি কম মুখ্য কাৰ্যাৱলী। মুদ্ৰাৰ হল এই দুটা মুখ্য কাৰ্যাৱলী, যেটো প্ৰাইমাৰী তাৰ মানে দৰকাৰী কাৰ্যাৱলী। এইটো প্ৰথম দুটা প্ৰাইমাৰী কাৰ্যাৱলী। আৰু দ্বিতীয় দুটা আছে এই দুটাক আমাক কি বুলি কোৱা হয়? গৌণ কাৰ্যাৱলী কোৱা হয়। এই 3 নম্বৰ আৰু 4 নম্বৰটো কি কাৰ্যাৱলী হ'ব? গৌণ কাৰ্যাৱলী। গৌণ কাৰ্যাৱলী হ'ব। সেকেন্ডাৰী এই দুটা হল কি প্ৰাইমাৰী মুখ্য কাৰ্যাৱলী। আৰু দ্বিতীয়টো কি হ'ব? পিছৰ দুটা কি হ'ব? আমাৰ সেকেন্ডাৰী বা গৌণ কাৰ্যাৱলী। এইখিনি আছিল আমাৰ কি মুদ্ৰাৰ কাৰ্যাৱলী। গতিকে মুদ্ৰাৰ কাৰ্যাৱলীটো কি HSLC এক্সামৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিষয়বস্তু।
এতিয়া আমি আজিৰ ক্লাছটো এইখিনিতে সমাপ্ত কৰিম। যদি কোনো ছাত্ৰ ছাত্ৰীক বুজি পোৱাত অসুবিধা হৈছে তেনেহ'লে মোক কমেণ্ট বক্সত লিখি দিলেই হ'ল। আৰু ছাত্ৰ ছাত্ৰীসকলক যদি আগৰ ভিডিঅ' কেইটা চোৱা নাই তেনেহ'লে তলত মই ডিছক্ৰিপশ্যন বক্সত কি লিংকটো দি দিম, লিংকটোৰ পৰা চালেই হ'ল। গতিকে থেংক ইউ। আৰু ভিডিঅ'টো যদি ভাল লাগিছে সকলোকে লাইক বা শ্বেয়াৰ কৰিবলৈ অনুৰোধ কৰা হ'ল।